ৰাজ্যত হুৰা হুৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম, ইন্ধনজাতীয় সামগ্ৰীৰ দাম, আনকি জীৱনদায়িনী ঔষধৰ দাম, যাৰ বাবে ৰাজ্যবাসীয়ে জীয়াটো ভুগিবলগীয়া হৈছে দুৰ্ভোগ। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বিশ্বনাথ নগৰত। আৰু বিশ্বনাথ নগৰৰ পদপথত দোকান দি যিসকলে জীৱন নিৰ্বাহ কৰি আছে, সাধাৰণ লোক, তেওঁলোকৰ সৈতে কিছু কথা জানিবলৈ যত্ন কৰিম। এই মুহূৰ্তত আমাৰ সৈতে এগৰাকী ব্যক্তি আছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম। হয়, কি ক'ব, কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত? হয়, চিলিণ্ডাৰৰ দাম বাঢ়িছে বিশেষকৈ, আৰু ধৰি লওক ৰান্ধনি ঘৰত অলপ কষ্ট হয়। এতিয়া ইমানটো পইচাটো বেপাৰ বাণিজ্য কৰিতো ইমানটো পইচাটো নোলায়েই নে, যিমানটো পইচা ধৰি লওক এতিয়া গেছত দিবলগীয়া হৈছে। এতিয়া গেছৰ কাৰণে চিন্তা কৰিলে চাউল দালি কিনিবলৈও দামটো, তেল নিমখৰ, আকৌ এইটো তেল, ডিজেল, পেট্ৰল, এইবিলাকো দাম বৃদ্ধি বাঢ়িছে। এতিয়া সেইটো কাৰণে দোকান চলায়ো মানে খাবলৈ অলপ কষ্টই হৈছে। এতিয়া ধৰি লওক চৰকাৰে যিখিনি সুবিধা কৰি আছিলে, সেইখিনি সুবিধাৰ ওপৰত আমি ধৰি লওক সিমানখিনি সুবিধা হোৱাগৈ নাই আমাৰ। ধৰি লওক অৰুণোদয় আঁচনিটো দিয়ে চৰকাৰে, যিহেতুকে অৰুণোদয় আঁচনিটো যিহেতুকে লাইটৰ বিলো আহি যায় বহুত। এতিয়াতো আগতে যিমানটো লাইটৰ বিল আহে তাতকৈ এতিয়া অধিকেই আহে। আকৌ সেইবিলাকৰ ধৰি লওক বিল চিলৰ এইবিলাকৰ লগত দেখিবলৈ পোৱা গৈছে যে আপোনাৰ জীৱনদায়িনী ঔষধৰ দামো বৃদ্ধি পাইছে। কেনেধৰণৰ সমস্যা হৈছে? এতিয়া বেমাৰ চেমাৰ হ'লে পটককৈ ফাৰ্মাচীৰ পৰা ঔষধ আনিবই নোৱাৰি। কাৰণ এতিয়া জ্বৰ, সৰু সৰু বাচ্ছাও আছে মোৰ। এতিয়া জ্বৰ, চৰ্দি, চকুৰ ধৰি লওক এইবিলাকৰ বেমাৰ আছে। এতিয়া ফাৰ্মাচীৰ ডক্তৰ তালৈ গ'লেও ধৰি লওক যিমানবোৰ পইচা হয় সিমানবোৰ পইচা আমি গোটাবও নোৱাৰা হৈছোঁ। এতিয়া বেপাৰটো একেবাৰে দিনৰ দিনটো এতিয়া 500-600 টকাও বিক্ৰী নোহোৱা হৈছে। ঘৰখন চলাবলৈ কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? এতিয়া মানে ঘৰখন চলাবলৈ এতিয়া বহুতেই সমস্যা হৈছে। এতিয়া যদিও দুসাঁজ ভাত খাওঁ দিনৰ দিনটো, এতিয়া এসাঁজ ভাত খাবলগীয়া হৈছে। তেনেকুৱা সন্মুখীন হ'বলগীয়া হৈছে। আৰু ল'ৰা ছোৱালী ধৰি লওক কিবা কিবি খাব মন থাকিলে এতিয়া খাবলৈ নোৱাৰা হৈছে। আৰু সেইটোৱে সমস্যা হৈছে। বিলাহী 2 টকা কেজি হয়, কেতিয়াবা বিলাহী 80 টকা কেজি হয়। পেট্ৰলৰ দামটো বাঢ়িছে, পেট্ৰলটো বাহিৰৰ পৰা আহে, বাঢ়িছে। মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কেনেধৰণৰ সমস্যাটো হয়, অলপ পাব্লিকৰ অলপ হৈছেই, এইটো হ'বই। আৰু মূল্যবৃদ্ধি হ'বই দাদা। যিকোনো এটা দেশ যেতিয়া ডেভেলপ কৰে না, তাৰ মূল্যবৃদ্ধি বাঢ়ে। আপুনি ডাঙৰ ডাঙৰ দেশবিলাকত চাব, বস্তু বহুত দাম। আজি পাকিস্তানত যাওক, বেলেগ দেশত যাওক, আটাৰ দাম 100 টকা, 90 টকা কেজি। আমাৰ ইয়াত মাত্ৰ 45 টকাতে পোৱা যায়। এতিয়া ঠিকে আছে, পপুলেশ্যনো বাঢ়ি আছে না। যিখন দেশত পপুলেশ্যন যেতিয়ালৈকে কণ্ট্ৰল নহ'ব তেতিয়ালৈকে মূল্যবৃদ্ধি হ'বই এইটো। আৰু অলপতো মানে ইলেকশ্যনৰ কাৰণে হৈ আছে। পটকৈ আলু 30 টকা হৈ গ'ল, 20 টকা আছিলে। আপেলৰ দামটো কওক, 200 টকা কেজি আপেল হৈছে। জীৱনদায়িনী ঔষধৰ দামো বৃদ্ধি, মেডিচিনৰ দাম বাঢ়িছে, মেডিচিনৰ দাম বাঢ়িছে। বস্তুৰ দাম হৈছে আৰু কেনেকুৱা চলিব এতিয়া, বৃদ্ধ বয়সত চলিবলৈ উপায় নাই। আপুনি কি কৰে? মই এই সৰু সুৰা কাৰবাৰ কৰোঁ। ঘৰখন চলাবলৈ অসুবিধা হৈছে। চৰকাৰক কি আহ্বান জনাব মূল্যবৃদ্ধি? চৰকাৰেতো একো পোৱা নাই। মই চৰকাৰৰ পৰা একো পোৱা নাই। উপায় নাইকিয়া হৈ গৈছে আমাৰ। মূল্যবৃদ্ধি ঔষধত চাওক, ঔষধতো মানে মানুহ মাৰিয়েই দিব কিজানি। খালি ইফালে বেচা কিনাটো দোকান ঘৰ ভাড়া দিবলৈ মুস্কিল হৈ যায়। আগৰ পৰা দোকানদাৰ কৰি আহিছোঁ, এতিয়া দোকান চলাবলৈ মুস্কিল হৈ আছে। দিনে দিনে মানে মূল্য বৃদ্ধি বাঢ়ি আছে। চৰকাৰক কি আহ্বান জনাব? চৰকাৰক আৰু কি আহ্বান মানে মূল্য বৃদ্ধিটো আমাৰ আৰু বহুত কম লাগে, আগৰলৈকে লাগে। দেখা পোৱা গৈছিল যে নিৰ্বাচনৰ প্ৰাকক্ষণত কিছু হ্ৰাস পাইছিল খাদ্য সামগ্ৰীৰ দাম, পুনৰ নিৰ্বাচনৰ পূৰ্বে আকৌ বৃদ্ধি পাইছে, কি ক'ব? নিৰ্বাচনৰ পাছত কিন্তু বহুত মূল্যবৃদ্ধি বাঢ়ি গ'ল। সেইটো অলপ কমি গ'লে বেছি ভাল হয়। আৰু মানে আমাৰ এতিয়া অৱস্থা নাইকিয়া হৈ আছে মানে মূল্য বৃদ্ধিৰ কাৰণে। ইনকামটো নাই, ইনকাম একেবাৰে নাইকিয়া হৈ গ'ল। মানে মানুহ নোলায়, মানে যিমান বেমাৰী হ'লেও মানে ঔষধৰ কাৰণে বেছিকৈ বেমাৰটো হৈ যায়। যেতিয়া উপায় নাপায় তেতিয়াহে মানে হস্পিটেলত যায়। হস্পিটেলত গ'লেও মানে চিনাকি মানুহকেই, যাৰ চিনাকি আছে চিভিলবিলাকত, সিহঁতেই মেডিচিন পায়, বাকী আৰু একো নাপায়। 7 দিন 8 দিন ধৰি থাকিব লাগে, লাইন ধৰিব লাগে। এজন সংবাদকৰ্মী হিচাপে আমাৰ দায়িত্ব জনতাৰ অভাৱ অভিযোগবোৰ ৰাজ্য চৰকাৰৰ আগত উপস্থাপন কৰা। সেয়ে আমি উপস্থাপন কৰিবলৈ যত্ন কৰিছিলোঁ। পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰখনে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।